এজন মানুহে নিজৰে জেগাত কিমান ভয় খালে কেমেৰাৰ সন্মুখত কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হ'ব। তেওঁ কিমান ভয় খাব লাগিব আৰু তেওঁ কাণত ধৰোৱা মানুহবোৰ কিমান নিশংস হ'ব লাগিব। এবাৰ ভালকৈ ভাবকচোন, কোনে কাণত ধৰাইছে, কাক কাণত ধৰাইছে? নিজৰ মানুহ, একে ভাষা কোৱা মানুহ, চিনাকি মানুহ, আমি অসমীয়া বুলি বুকু ফুলাই থকা একে মানুহ। আমাৰ জাতিটো আমি এনেই ডাঙৰ ডাঙৰ ডায়লগ দি থাকোঁ, কিন্তু আমাৰ মিলা প্ৰীতি আছেনে? ইজনে সিজনৰ উন্নতি দেখিব পাৰোঁনে? ইমান নিশংস আমি হ'ব পাৰোঁনে? তাত পুলিচ উপস্থিত আছিল। পুলিচ উপস্থিত থকা সময়ত ইমান নিশংসভাৱে দানৱ আৰু অসুৰৰ দৰে কাণত ধৰাই কেমেৰাৰ সন্মুখত আঁঠু কঢ়োৱাৰ কিবা প্ৰয়োজন আছিলনে? অকণমানো দয়াভাৱ কি নুপুজিল? আৰু যিসকলে কাণত ধৰাইছে কোন তেওঁলোক? অৱসৰপ্ৰাপ্ত শিক্ষক, এখন কমিটিৰ সম্পাদক, এখন কমিটিৰ বিষয়ববীয়া। কেমেৰাৰ সন্মুখত এটা চোৰৰ দৰে, গৰু চোৰৰ দৰে, এটা বলৎকাৰীৰ দৰে কাণত ধৰাই আঁঠু কঢ়াৰ অধিকাৰ আপোনাৰ আছেনে বা কাৰোবাৰ আছেনে? আমাৰ আছেনে? তাত থকা পুলিচ কেইজনে কিয় সেই পৰিস্থিতিটো হ'ব দিলে মই এতিয়াও বুজি পোৱা নাই। এনেধৰণৰ ৰাইজৰ ৰোষত যেতিয়া মানুহবোৰ পৰে, সেই সময়ত তাত থকা উপস্থিত থকা প্ৰশাসনে কিয় সঠিক সিদ্ধান্ত ল'ব নোৱাৰে? হাতততো বন্দুকো আছিল। এই নৃশংসকেইটাক উদ্দেশ্য কৰি ওপৰলৈ কি গুলি ফুটাব নোৱাৰিলে নে কাৰোবাৰ পাৰ্মিশ্যন ল'ব নোৱাৰিলে? কেমেৰা যদি নাথাকিলেহেঁতেন, নিউজবোৰ যদি নাথাকিলেহেঁতেন, হয়তো সেই সময়ত তাৰ মাজৰ এজন মানুহৰ জীৱন গ'লহেঁতেন। সঁচাই দুখিত এজন অসমীয়াই অসমীয়াক এনে অত্যাচাৰ কৰিব পাৰে। এইকাৰণেই এবাৰ চকু মুদি ভালদৰে চাওক, আপোনাৰ ঘৰৰ কাষৰ সকলোতকৈ ডাঙৰ দোকানখন কাৰ? অসমীয়াৰ নহয়। কিয় জানেনে? এইবোৰ কথাৰ কাৰণে, এই কেঁকোৰা স্বভাৱৰ বাবে, এজনৰ উন্নতি দেখিব নোৱাৰা স্বভাৱটোৰ বাবে। মই মুখ্যমন্ত্ৰী মহোদয়ক লগতে সেই অঞ্চলৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ, উচিত তদন্ত কৰক। নহ'লে অসমীয়া মানুহে ভয় খাব এটা ডিষ্ট্ৰিক্টৰ পৰা আনটো ডিষ্ট্ৰিক্টলৈ যাবলৈ। এজনেতো কৈয়ে দিছে 10 লাখতকৈ বেছি টকা ঘটিছে, GST দিয়া নাই। ইয়াত মই ৰহস্যৰ গোন্ধ পাইছোঁ। সেয়ে প্ৰশাসনক কৈছোঁ, যদি পংকজ পাঠকৰ দোষ আছে তেওঁক চোঁচৰাই লৈ যাওক লকাপলৈ, আৰু যদি এই মানুহকেইজনৰ ভুল আছে ইহঁতক চোঁচৰাই লৈ যাওক, যাতে আহিব লগা সময়ত অসমত কোনেও এনেধৰণৰ পুলিচগিৰি দেখুওৱাৰ সাহস নকৰে। পুলিচে পুলিচগিৰি কৰিব, তহঁতৰ নিচিনা মূৰ্খ গেদে নহয়।